নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু বহুত ষ্টুডেণ্টে আমাক কমেণ্ট কৰে যেতিয়া আমি লাইভ ক্লাছ কণ্ডাক্ট কৰি থাকোঁ বা ৰেকৰ্ডেড ভিডিঅ'ছ আপলোড কৰোঁ ইভেন তেওঁলোকে আমাক হোৱাটছএপতো সোধে ছাৰ আছাম টেট হোৱাৰ কিবা সম্ভাৱনা আছে নেকি আৰু তেওঁলোকে এনেকৈ কয় যে ছাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই প্ৰায় 2 বছৰ আগত এটা মন্তব্য কৰিছিলে যে 2 বছৰৰ বাবে আছাম টেট অনুষ্ঠিত নহয় আৰু প্ৰায় 2 বছৰ শেষ হ'ল এতিয়া আছাম টেট অনুষ্ঠিত হ'ব নেকি সো তেওঁলোকে এনেকৈ আমাক কোৱেশ্চন কৰে সো সেই কোৱেশ্চনৰ উত্তৰ আজিৰ এই ভিডিঅ'ৰ মাধ্যমত দিম আৰু আমি এইটো ভিডিঅ'ত ডিসকাশন কৰিম যে আপোনালোকে একচুয়ালি আছাম টেটলৈকে ওয়েট কৰি থাকিব লাগে নে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগে বেলেগ এক্সামৰ বাবে সেই সম্পৰ্কে আমি আলোচনা কৰিম সো ভিডিঅ'টো আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব যদিহে আপোনালোকে আছাম টেটলৈকে বাট চাই আছে বা গভৰ্নমেণ্ট জব এটা লাগে বুলি ভাবি আছে বা গভৰ্নমেণ্ট জব এটা আপোনাৰ বাবে দৰকাৰ হৈছে সো তেনে ক্ষেত্ৰত ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা ডাউট থাকিলে কিবা প্ৰশ্ন থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব আমি প্ৰতিটো কমেন্টৰ ৰিপ্লাই কৰো আৰু আমাৰ ক্লাसेছবোৰ পাবলৈ যদি আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আছাম পুলিচৰ বাবে প্ৰিপাৰেচন চলাই আছে ইভেন আপোনালোকে টেটৰ বাবে প্ৰিপাৰেচন চলাই আছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব কাৰণ আমি অলৰেডি ক্লাছেছসমূহ ষ্টাৰ্ট কৰিছো সো আপোনালোকে এই ক্লাছেছবোৰ জয়েন কৰিব পাৰিব আপোনালোকে আমাৰ এপৰ মাধ্যমত ক্লাছেছবোৰ ল'ব পাৰে ক্লাছফিক্স একাডেমি এপৰ মাধ্যমত ল'ব পাৰে বা আপোনালোকে আমাৰ লাইভ ক্লাছবোৰ ইউটিউবত ফ্ৰী হয় সেইবোৰ জয়েন কৰিব পাৰে সো যিকিন হওক আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে নটিফিকেশনবোৰ পাব ক্লাছৰ আৰু সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব তেতিয়াহে নটিফিকেশনবোৰ পাব এনিৱে সো ভিডিঅ'ৰ মূল যেটো টপিক আছিল যে আপোনালোকৰ আছাম টেট কেতিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে চাওক আছাম টেট 2 বছৰলৈকে যদিও হোৱা নাই বা আপোনালোকৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া এনেকৈ জনাইছে 2 বছৰত নহয় অনুষ্ঠিত কিন্তু টিচাৰ ৰিক্ৰুটমেন্ট হৈ আছে আপোনালোকৰ টিচাৰ ৰিক্ৰুটমেন্ট বুলি ক'লে এলপি ইউপি টিচাৰৰ এপইন্টমেন্ট দি আছে ৰিক্ৰুটমেন্ট হৈ আছে এতিয়া সেই ৰিক্ৰুটমেন্টটো কিন্তু একচুয়ালি সি টেটৰ পৰা হৈ আছে বা আগতে যিসকল এসপাৰেন্টছে আছাম টেট কোৱালিফাই কৰিছে তেওঁলোকৰ পৰা ৰিক্ৰুটমেন্ট প্ৰসেছটো কমপ্লিট হৈ আছে সো এতিয়া কথা হল যে আপোনাক কেৱল চাকৰি লাগে নে আছাম টেটৰ পৰা চাকৰি লাগে হেতু প্ৰশ্ন যদি আপুনি কয় যে শিক্ষা বিভাগত এটা চাকৰি লাগে বা এলপি ইউপি টিচাৰ হ'ব বিচাৰিছো তেনে ক্ষেত্ৰত আপুনি আছাম টেটলৈ ওয়েট কৰি নাথাকি আপুনি সি টেটৰ বাবে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগে কাৰণ আছাম টেটতো যেটো পোষ্ট পাব আপুনি হে একেটা পোষ্ট আপুনি সি টেটৰ পৰা পাব আৰু সি টেটত বছৰি দুইবাৰ পৰীক্ষা হয় আৰু সেই দুইবাৰ পৰীক্ষাত আপুনি যিমানবাৰ ইচ্ছা এটেম্প্ট কৰিব পাৰে আৰু আপুনি কোৱালিফাই হলে সেই সাৰ্টিফিকেটটো ইকুইভ্যালেন্ট হ'ব আপোনালোকৰ আছাম টেটৰ সো যিকিন হওক আপোনালোকে যদি কেৱল আছাম টেট বুলিয়ে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকৰ আছাম টেট হোৱাৰ সম্ভাৱনা কেতিয়া আছে সেই সম্পৰ্কে আমি অলপ জনাইছো চাওক আছাম টেট আপোনালোকৰ 2024 ত হোৱাৰ সম্ভাৱনা নাই যেন মই পাইছো তাৰ কাৰণটো হৈছে 2024 ত বহুতখিনি ৰিক্ৰুটমেন্ট হ'ব লগা আছে যেনেকৈ আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ৰিক্ৰুটমেন্ট হ'ব লগা আছে আছাম পুলিচৰ ৰিক্ৰুটমেন্ট হ'ব লগা আছে আৰু এলপি ইউপি টিচাৰ ৰিক্ৰুটমেন্ট হ'ব লগা আছে যেটো আপোনালোকৰ অলৰেডি পাবলিশ হৈছে আপোনালোকৰ নটিফিকেশন আৰু অনলাইন এপ্লিকেশনো সাবমিট হৈছে আৰু অনলাইন এপ্লিকেশন সাবমিট হৈছে যেটো অলৰেডি এসপাৰেন্টস সকলে সি টেট কোৱালিফাইড আৰু আগতে আছাম টেট কোৱালিফাইড ষ্টুডেন্টস সকলে সাবমিট কৰিছে সো এতিয়া আপোনালোকৰ সেই ৰিক্ৰুটমেন্ট প্ৰসেছ কমপ্লিট হ'বলৈ আপোনালোকৰ মই অনুমান কৰা মতে 2025 ৰ ফেব্ৰুৱাৰী মাৰ্চ লৈকে গৈ পাব সো ইয়াৰ মাজত আপোনালোকৰ আছাম টেট অনুষ্ঠিত নহয় আৰু যদি আপোনালোকে নতুন আছাম টেটৰ কথা কয় তেনে ক্ষেত্ৰত আমি অনুমান কৰিব পাৰি যে 2025 ৰ মিড বা শেষৰ ফালে এটা নটিফিকেশন অহাৰ সম্ভাৱনা আছে আছাম টেট এলপি ইউপি আৰু তেতিয়ালৈকে যদি আপোনালোকে ওয়েট কৰি থাকিব বিচাৰে তেন্তে পাৰে আৰু আদাৰৱাইজ যদি আপোনালোকে 2025 ৰ আগে সি টেটত এপিয়াৰ হয় আৰু সি টেট কোৱালিফাই কৰে ঠিক একেটা চাকৰি আপুনি সি টেটৰ সাৰ্টিফিকেটতে পাই যাব সো তেনে ক্ষেত্ৰত আপুনি সি টেট প্ৰিপাৰেচন কৰাটো বেছি ভাল হ'ব আৰু আছাম টেট লৈ ওয়েট কৰি থাকিব নালাগে তো যিকিন হওক প্ৰশ্নটো আপোনালোকে সুধিছে যদি উত্তৰটো আমি দিব লাগিব আৰু উত্তৰটো এনেকুৱা যে আপোনালোকৰ আছাম টেটৰ পৰীক্ষা 2025 ৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা আছে ওকে আৰু এতিয়া কেৱল যদি আপুনি শিক্ষা বিভাগত চাকৰি কৰিব বুলি ভাবিছে তেনে ক্ষেত্ৰত আপুনি আছাম টেট বা সি টেট দিব আৰু যদি আপোনাক এটা চাকৰি লাগে যেটো যিকোনো বিভাগত হ'ব পাৰে তেনে ক্ষেত্ৰত আপুনি এডিআৰ বাবে প্ৰিপাৰেচন চলাব পাৰে আছাম পুলিচৰ বাবে প্ৰিপাৰেচন চলাব পাৰে আপুনি যদি গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন আছে লগতে বিএড আছে তেন্তে আপুনি জিটিপিজিটি অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে প্ৰিপাৰেচন চলাব পাৰে আৰু এই ৰিক্ৰুটমেন্টবোৰ কিন্তু খুব সোনকালে হ'ব সো এইবোৰ আপোনালোকে অপৰচুনিটি গ্ৰ্যাব কৰিব লাগে
আদাৰৱাইজ কিন্তু আপোনাক অলপ ৱেইট কৰিব লাগিব নেক্সট ৰিক্ৰুইটমেণ্ট বা নেক্সট এডভাৰটাইজমেণ্ট অহালৈকে চ' আই হোপ আপোনালোকে ভিডিঅ'টোৰ কনক্লুজন বুজিব পাৰিছে বা ভিডিঅ'টোত মই কি ক'ব বিচাৰিছোঁ যে আপোনালোকে CTET দিব লাগে কাৰণ যদি আপোনালোকে টিচাৰ্ছ হ'ব বিচাৰিছে আৰু যদি আপোনালোকে টিচাৰ্ছৰ লগতে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি পালে অসুবিধা নাই কেৱল এটা গভৰ্ণমেণ্ট জব লাগে তেনে ক্ষেত্ৰত ADREৰ বাবে প্ৰিপাৰেশ্যন চলাব পাৰে ADREত বহুত ভেকেঞ্চি আছে আৰু সেই পোষ্টবিলাকো ভাল হয় হেতুৰ বাবে প্ৰিপাৰেশ্যন চলাব পাৰে বা আপুনি GT PGTৰ বাবেও প্ৰিপাৰেশ্যন চলাব পাৰে যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে আৰু BEd আছে যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেন্তে নিশ্চয় লাইক এটা কৰিব আৰু ফ্ৰেণ্ড সাৰ্কুলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ ক্লাसेছবোৰ পাবলৈ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি